নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপু নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ এতিয়া 4,78,992 জন লোকৰ নাম কৰ্তন যাব ভোটাৰ তালিকাৰ পৰা। 4,78,992 জন লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব। আমাৰ অসমত বৰ্তমান সময়ত ভোটাৰ পুনৰ নিৰীক্ষণ চলি আছে। আৰু সেই সময়তে এতিয়া প্ৰায় 5 লাখৰ ওচৰা-ওচৰি মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা ডাইৰেক্টলি কৰ্তন কৰি দিয়া হৈছে। এতিয়া আপোনাৰ নামও কৰ্তন হ'ব পাৰে ভোটাৰ তালিকাৰ পৰা। তাৰ কাৰণে আপোনালোকে শীঘ্ৰেই আপোনালোকৰ নামটো অনলাইনত চেক কৰক যে আপোনাৰ নাম ভোটাৰ তালিকাত আছে নে নাই। আৰু যদি আপোনাৰ নাম নাই, আপোনাৰ নাম ইতিমধ্যে কৰ্তন গৈছে ভোটাৰ তালিকাৰ পৰা, তো আপোনালোকে কি কৰিব লাগিব সেই সম্পৰ্কে আপোনালোকক এই ভিডিঅ'টোত জনাম। আৰু তাৰ লগতে কিয় সেই নামসমূহ কৰ্তন কৰিছে সেই সম্পৰ্কেও আপোনালোকক জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাণ্ডে গগৈ, আপোনালোকে চাই আছে আপু নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো আজিৰ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰি থৈ যাব আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আমাৰ অসমত বৰ্তমান সময়ত কেইবাটাও কাৰণত বহু মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হৈছে। বহু মানুহৰ নাম কৰ্তন কৰিছে প্ৰপাৰ ডকুমেণ্ট নোহোৱাৰ কাৰণে। বহুতো মানুহৰ নাম কৰ্তন কৰিছে মৃত্যু হৈ যোৱাৰ বাবে। আৰু বহুতো এনেকুৱা মানুহ আছে যিবিলাকে 2-3টা জায়গাত ভোট দি আছে। সেইবিলাক মানুহৰ নামো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিয়া হৈছে। কিন্তু তাৰ উপৰিও প্ৰায় 4,78,992 গৰাকী লোকৰ নাম কৰ্তন কৰিছে কাৰণ তেওঁলোকক চৰকাৰে উচ্ছেদ কৰিছিলে। মানে যিসকল লোকক অসম চৰকাৰে উচ্ছেদ কৰিছিলে তেওঁলোকৰ নামো এতিয়া ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে বুলি জনাইছে। সো আমাৰ অসমৰ য'ত উচ্ছেদ চলিছে, যাক উচ্ছেদ কৰিছে, প্ৰত্যেকৰ নাম ভোটাৰ তালিকাৰ পৰা এতিয়া কৰ্তন কৰি দিয়া হৈছে। আৰু সেই সকল লোক কিন্তু বিপদত পৰাটো নিশ্চিত। যিসকলৰ ডকুমেণ্টৰ ইফাল সিফাল হোৱাৰ কাৰণে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন গৈছে, তেওঁলোক পাছৰ কথা, তেওঁলোকৰ বৰ বিশেষ সমস্যা নহয়। ইন ফিউচাৰ তেওঁলোকে ভালদৰে আবেদন কৰাৰ লগে লগে BLOৰ লগত যোগাযোগ কৰাৰ লগে লগে তেওঁলোকৰ নামটো উঠাই ল'ব পাৰিব ভোটাৰ তালিকাত, তেওঁলোকৰ প্ৰব্লেম নাই। কিন্তু যিসকল লোকক নেকি এই যে 4,78,992 গৰাকী লোকৰ নাম যে কৰ্তন কৰিছে, তেওঁলোক কিন্তু সমস্যাত পৰি যাব, কিয়নো তেওঁলোকক অসম চৰকাৰে উচ্ছেদ কৰিছে। আৰু সেই উচ্ছেদিত সকলৰ নাম যিসকলৰ কৰ্তন গৈছে, তেওঁলোকে ভোটাৰ তালিকাত পুনৰবাৰ নাম ভৰাবৰ বাবে বহু সমস্যাত ভুগিব লাগিব। অসম চৰকাৰে কৈছে তথাপিও তেওঁলোকক এটা সময় দিয়া হৈছে, 22 জানুৱাৰীলৈকে এটা সময় দিয়া হৈছে। 22 জানুৱাৰীৰ ভিতৰত তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব পুনৰ ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবৰ কাৰণে। কিন্তু তেওঁলোকে প্ৰপাৰ ডকুমেণ্ট পাতি দেখাব লাগিব। যদি প্ৰপাৰ ডকুমেণ্ট দেখাব নোৱাৰে তেতিয়া তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কিন্তু কৰ্তন হ'ব। ডকুমেণ্ট কেনে লাগিব? ধৰি লওক উচ্ছেদিতসকল বৰ্তমান সময়ত য'ৰ পৰা উচ্ছেদিত হৈছে সেই স্থানতেই ক'ৰবাত ভাড়া ঘৰত যেনিবা বৰ্তমান সময়ত আছে, তো সেই স্থানীয় গাঁওবুঢ়াই লিখি দিব লাগিব যে হয় এইজন ইয়াৰে মানুহ হয় এইজন স্থায়ী বাসিন্দা হয়। সেই বস্তুটো প্ৰমাণীকৰণ কৰি লিখি দিব লাগিব গাঁওবুঢ়াই। নতুবা যি ঘৰ ভাড়া ঘৰত থাকিব সেই ভাড়া ঘৰৰ মালিকে লিখি দিব লাগিব যে হয় এখেত বিগত 6 মাহ দিন ধৰি মোৰ ঘৰতে আছে, গতিকে এখেত আমাৰ ইয়াৰে মানুহ হয়। তো প্ৰথম কথা হৈ গ'ল গাঁওবুঢ়াই লিখিব লাগিব, দ্বিতীয় কথা হৈ গ'ল ভাড়া ঘৰৰ মালিকে লিখিব লাগিব। তো এই দুজন ব্যক্তিয়ে লিখি দিয়াৰ লগে লগেহে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব, আৰু যদি লিখি নিদিয়ে ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব নোৱাৰিব। এতিয়া গাঁওবুঢ়াই কিন্তু পটকে লিখি নিদিব, কাৰণ তেখেতে যদি ভুলকৈ লিখি দিয়ে ইন ফিউচাৰ তেখেতৰ ওপৰত বিপদ আহিব। ঘৰৰ মালিকেও এনে লিখি নিদিয়ে। ঘৰৰ মালিকে যদি মিছাকৈ লিখি দিয়ে ইন ফিউচাৰ যদি কিবা খেলিমেলি হয় তেতিয়া ঘৰৰ মালিক বিপদত পৰিব। গতিকে যিসকল উচ্ছেদিত তেওঁলোক এতিয়া সমস্যাত পৰিব। উচ্ছেদিতসকলৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব, তেওঁলোকে ভোটাৰ তালিকাত নাম ভৰাবৰ কাৰণে বহুতো সমস্যাত ভুগি যাব। প্ৰপাৰ যাৰ ডকুমেণ্ট থাকিব তেওঁলোকৰ নামহে সন্নিৱিষ্ট হ'ব, যাৰ ডকুমেণ্ট নাথাকিব তেওঁলোকৰ নাম সন্নিৱিষ্ট কিন্তু নহ'ব। 22 জানুৱাৰীলৈকে তেওঁলোকক সময় দিছে। 22 জানুৱাৰীৰ ভিতৰত তেওঁলোকে আবেদন কৰিব লাগিব, আৰু আবেদনৰ সময়ত উপযুক্ত ডকুমেণ্ট পাতি লৈ BLOক যোগাযোগ কৰিব লাগিব। আৰু আজিকালি অনলাইনতো আবেদন কৰিব পাৰি, একেবাৰে সহজ। অনলাইনত আবেদন কৰিবৰ কাৰণে আপোনালোকে
আপোনালোকে ভোটাৰ হেল্পলাইন পৰ্টেলত গ'লে হ'ল তাত গৈ আপোনালোকে আবেদন কৰিব পাৰে সেইটো কোনো প্ৰব্লেম নাই কিন্তু প্ৰব্লেম আহি পৰিব ডকুমেণ্টত বাকি যিসকলৰ নাম নেকি ভোটাৰ তালিকাৰ পৰা কৰ্তন গৈছে কিয় কৰ্তন গৈছে তাৰ প্ৰপাৰ ৰিজন আপোনালোকক দিব যে আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কিয় কৰ্তন কৰা হৈছে বোলে আপুনি মৃত বুলি ঘোষণা হৈছে তাৰ কাৰণে আপোনাৰ নামটো ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছে তো আপুনি জীৱিত আছে বুলি প্ৰমাণ দিলে আপোনাৰ নামটো ভোটাৰ তালিকাৰ পুনৰবাৰ উঠি যাব বোলে আপোনাৰ নামটো দুটা জায়গাত আছে তাৰ কাৰণে কৰ্তন গৈছে তো আপুনি যিকোনো এটা জায়গাত আপোনাৰ নামটো উঠাই ল'ব বস আপোনাৰ নামটো থাকি যাব কিছুমান এনেকুৱা হৈছে বোলে বিয়া হৈ গৈছে তাৰ কাৰণে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন গৈছে তো তেখেত য'ত বিয়া হৈ গৈছে তাত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে তেখেতৰ সমস্যাটো সমাধান হৈ গ'ল তো বাকি মানুহবিলাকৰ মানে অসুবিধা নাই কিন্তু যিসকলক উচ্ছেদ কৰিছে উচ্ছেদিতসকলৰ সমস্যা হ'ব তেওঁলোকে প্ৰপাৰ ডকুমেণ্ট দেখাব নোৱাৰিলে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তন যাব গতিকে তেওঁলোক বিৰাট সমস্যাত পৰি যাব আৰু সেই সমস্যাত নপৰিবৰ কাৰণে 22 তাৰিখৰ আগত তেওঁলোকে আবেদন কৰিবই লাগিব আৰু 22 তাৰিখৰ আগত যদি আবেদন নকৰে তেওঁলোক জোৰ হয় তালৈকে যাবগে লাগিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খাজলি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম